বানপীড়িত জিলাৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ শৈক্ষিক জীৱন পুনৰুদ্ধাৰৰ বাবে বিশেষ পুঁজি চৰকাৰৰ 4.26 কোটি টকা অৰ্থাৎ 4 কোটি 26 লাখ টকা আবণ্টনত অনুমোদন জনাইছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আবণ্টন এই পুঁজি সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গতিকে এটা ভাল খবৰ তেওঁলোকৰ বাবে শৈক্ষিক জীৱন পুনৰুদ্ধাৰৰ চেষ্টা চলাইছে আৰু চেষ্টা বুলি নহয় আসলতে তেওঁলোকৰ শৈক্ষিক জীৱন পুনৰুদ্ধাৰ কৰিবই লাগিব আৰু চৰকাৰে কৰিব লাগিব আৰু তেওঁলোকক ইতিমধ্যে যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে সিমানখিনি সহায় সহযোগিতা বাহিৰৰ সংগঠনসমূহে বা সকলোৱে আগবঢ়াইছে কিন্তু চৰকাৰৰ যিখিনি কৰণীয় আছে যেনে পুঁজি দিয়া বা তেওঁলোকৰ বিদ্যালয়সমূহত যিবোৰ তেওঁলোকৰ প্ৰমাণপত্ৰ চাৰ্টিফিকেট সেইখিনি নষ্ট হৈছে সেইখিনি তেওঁলোকে যাতে সহজভাৱে উলিয়াই ল'ব পাৰে সেইখিনি কিন্তু চৰকাৰে ইতিমধ্যে আগবাঢ়িছে আৰু ইতিমধ্যে পুঁজি মুকলাই দিছে শিৱসাগৰত পুনৰ সুচল হৈ উঠিছে বানত ক্ষতিগ্ৰস্ত ৰেলপথ চেলেংহাট আমগুৰি শিমলুগুৰি শিৱসাগৰ